Herbalife Post সহযোগ কৰিছে ৰত্নকবিৰ এষ্ট্ৰলজাৰ কিৰুয়ক ৰত্নকবিৰ এটি নাম খাটি ৰত্ন উচিত দাম আৰু Colgate Dentist का सुधार नंबर 1 ब्रांड নহয় ও মই গম পাইছো তোমাৰ জন্মদিন কিন্তু তোমাৰ জন্মদিনটোত যে মোৰ দৰমহাটো নাপাম তোমাৰ জন্মদিনটো তুমি ধুনীয়াকৈ পালা আৰু তোমাক মই যিটো বস্তু দিম ব্যাক ডেটত দিম না দৰমহা পালেতো কোনো কথাই নাছিল বাৰু ঠিক আছে মই পিছত ফোন কৰি আছো তোমাক আইও সোমাল নে বাৰু সোমাইছে ঠিক আছে আহো দিয়ক দাদা কি হল এই খুন্দা খালো ৰ পাই চাও কেনেকে খুন্দা খালি এই কথা পাতি থাকোতে খুন্দা খালো তোৰ কেতিয়াবা এই ফোনটোৱে কাল হ'ব চাবি সবে খুন্দা খায়ো হ'ব দে এতিয়া যাওনে মোৰ লগত বল ঘৰলে যাও যাও আহা মই তোমাৰ লগত পিছত কথা পাতি আছো দেই আমি এতিয়া এই মেছেজ দিয়া নাম্বাৰৰ গৰাকীটো উলিয়াব লাগিব দেই আমি লৰাটোকহে বিচাৰ কৰিব লাগে আৰু এই মানটোৰ লগত লৰাটোত নাথাকিব পাৰে না নাথাকিলেও প্ৰব্লেম নাইতো আমি ক্লুটো পালোৱে দেখোন ইয়াক বিচাৰি গ'লে আমি তাকো পাই যাম মেডাম হেল্ল' কে মিছিং ল'ৰাজনৰ কিবা খবৰ পাইছে নেকি না মেডাম আমি নাম্বাৰ এটাৰ ক্লু পাইছোঁ তাকে আমি ইনভেষ্টিগেশ্যন কৰোঁ বুলিয়ে ভাবিছোঁ ঠিক আছে মোক জনাবচোন আপুনি হ'ব মই কেতিয়াবাই খালো মই তুমি ভাতকেইটা খাই লোৱাচোন ইমান দেৰিলৈকে ভাত খাবলৈ থাকিব নালাগে নহয় আপোনাক দেখোন মই কৈছোৱে যে আপোনাৰ কামটো হৈ যাব সেই বুলিয়ে এই ভণ্টি আহিছিলো আৰু মই ভণ্টি গৈছে নে চাই লওঁ এই ভণ্টিয়ে দেখিছিলেও নহয় মানে আপুনি কথাটো বুজা নাই আপোনাক মই কৈছো কি সেই কামটো হ'ব পাৰিলে আপুনি গধূলি এই 4টা মানত এবাৰ ফোন কৰিবচোন এক্টিং কৰিব নাজানিলে এনে মোৰ আগত এক্টিং কৰি নেথাকিবি ইয়া মাইবলৈ আহিছ এখন নেলিয়া কটাই দেখিছ একে ৰুকি পেলাম যা ইয়াৰ পৰা যা ফোন কৰি আছো মই কি কৰিব লাগে যা একদম হেল্ল' আপুনি শুনকচোন তোৰ মই বেমাৰ ভাঙি আছো চাই থাক কি কৰো আপোনাৰ কাম হ'ব এই ভণ্টি আছে ৰবা তো আমাৰ খালি এতিয়া ক'ত যাই আছে সদায় একে চোৰ পুলিচ খেল আমিনো ক'ত খেল খেলবা যাম ল'ৰাটোকহে ধৰবা যাম কথাটো অলপ বেলেগকে ভাবিছোঁ বুজিছোঁ ঐ তই নিজে ভাবি থাকবি না আমাকো কবি কথাটো মানে কথাটো এনেকুৱা আমি তাক ধৰিবলৈ নাযাওঁ কমলক পঠিয়াম কমলক কি নিমিত্তে পঠাব নহয় আমি টোপ এনেকুৱাকে পেলাম যাতে মাছে নিজেই পাৰলৈ উঠি আহি টোপ খাই দিয়ে কিয় বিচাৰিছিলে আপোনাৰ নাম ৰাজীৱ হয় কওকচোন মোক মানে ৰোহিতে পঠাইছিল ৰোহিত হয় কওকচোন কিবা এটা দিব লগা আছে বোলে দিব লগা আছিলে কিবা পইচা হয় এই দাদাৰ হাতত দিয়ে পঠাইছে আহক ঠিক আছে বলক আহক দাদা ৰাজীৱ এইজনে হাই পইচাটো মই দিয়ে দিওঁ ৰ'বা 2000 টকা এটা শ্বৰ্ট হ'ব নহয় তোৰ হাতত হ'ব নেকি নাই ছাৰ দাদা নাই এই ATM ক'ত আছে হে এইখিনিত সৌখিনিত আছে বেয়া নোপোৱা যদি অকণমান যাবা নেকি হয় আহা ঐ বহ মোক ইয়াতে আনিলি কিয় মই আকৌ ধৰিব পৰা নাই মই কৰিলোঁ কি প্ৰশ্ন কৰি নাথাকিবি অকল উত্তৰ দিবি প্ৰশ্ন আমিহে কৰিম কোন বনেগা কৰপতি আপোনালোকে প্ৰশ্ন সুধি যাব আৰু মই কৈ যাম ধেমালি পাইছ নেকি তই আলজিবা ছিঙি আনি তই ল'ৰাটোক চিনি পাও নে ভালকে চা নাপাও বুলি নকবি খঙে মূৰত ধৰিবগে নহ'লে চাওঁ বাইলুং ঐ শ্বৰ্টকাটত পইচা লাগে ন
কি ওলাইছ তহঁতৰ বাৰু মুনাফা হয় কিন্তু এই ল'ৰাবোৰৰ আচ্ছা মই এটা ফোন কৰিব পাৰিম নেকি নিশ্চয় পাৰিম হিউমেন ৰাইটছ হয় বাহ তই হিউমেন ৰাইটছৰ কথাও জানো ঐ তোক যিটো সুধিছো সেইটো ক তোৰ এগেইনষ্টে আমাৰ হাতত প্ৰমাণ আছে আমাৰ বা হাত সাৰি তই খুব বেছি জেললৈ যাব পাৰিবি আকৌ ওলাইও আহিব পাৰিবি কিন্তু 5 মিনিট লাগিব তোক বিকলাংগ কৰিবলৈ আমাৰ গতিকে ক ইয়াৰ নাম ৰোহিত ই মাজে মাজে আহি মোৰ তাত পইচা লগাইছিলে আজি 2 দিন হ'ল ঘৰত নাই কিয় অহা নাই কি কৰিলি তহঁতি তাৰ লগত দে সঁচা কথা কৈ দে কি ক'লে বেংগলোৰ হায়দৰাবাদ ঠিক আছে লগাওক আজিয়ে চান্স আছে পুৰা লগাই দিয়ক ঠিক আছে দিয়ক আহিব কি হলো পইচা আনিছ নাই নাই আজি ৰাতিৰ ভিতৰত তই মোক পুৰা 5,000 টকা দিব লাগিব নহ'লে তোৰ ঘৰ গৈ ওলাম প্লিজ তেনেকুৱা নকৰিব আপুনি এমাহ ৱেইট কৰক মই পাপাৰ পৰা আনি আপোনাক পইচা দি দিম তেনেকৈ ক'লে নহ'ব নহয় কিন্তু উপায় এটা আছে কওকচোন আজিৰ খেলত পইচা লগাই দিয়ে জিকিলে 10,000 5,000 তোৰ আৰু 5,000 মোক ধাৰ মাৰি দিবি কিন্তু মোৰ হাতত যে এতিয়া এটকাও পইচা নাই এতিয়া দিব নালাগে নহয় তই কেৱল বিটটো লগা ফাইনেলত বেংগলোৰ হাৰিল সি মোক আৰু 10,000 টকা দিব লাগিব কিন্তু তাৰ দেখা দেখিয়ে নাই ঘৰত গৈ গম পালো সি নিৰুদ্দেশ তই সঁচাই কৈছতো সঁচাকৈ কৈছো বাইদেউ কেকেদা আৰম্ভণিটো মই কওঁ পিছত আপুনি যিমান বজাই থাকিব মই কি কৰিলো আপোনালোকে গুৱাহাটীখনত চাওকচোন IPLৰ নামত বহুত যোৱা হৈ আছে তাৰমানে তই একো ভুল কাম কৰা নাই ল'ৰাজন নিৰুদ্দেশ হৈছে তাত মোৰ কি দুখ খাটনিয়াৰ মেডাম বুকি ঠিক আছে আপুনি মোৰ কেবিনলৈ আহক কেছটো ভালকৈ কওকচোন খাটনিয়াৰ ল'ৰাটো নিৰুদ্দেশ হৈ আছে মানে তাৰ মোবাইলত যিবোৰ মেছেজ পাইছো সব মেছেজ IPL ৰিলেটেড ক্ৰিকেট তাৰপিছত কওকচোন এই ল'ৰাটো তাৰ লগত কিবা সম্পৰ্ক থকা যেন লাগে মানে মেছেজবোৰ পঢ়ি সন্দেহ হৈছে আৰু মানে এই লকআপত সোমাই থকা জনে সেই মেছেজ দিয়াজন ই বুকি ই IPLত যোৱা লগে এইবিলাকতো দিল্লী মুম্বাইতে শুনিছিলো আমাৰ অসমতো চলে নেকি আমাৰ গুৱাহাটীত হাজাৰ আছে বাইদেউ পিছে এই নিৰুদ্দেশ হোৱা ল'ৰাজনৰ কিবা খবৰ পাইছে নেকি মানে ইয়াৰ লগত কিবা সম্পৰ্ক আছে নেকি আছে মানে ইয়াৰ পৰা আমি ইনফৰমেশ্যনটো উলিয়াইছো কি মানে 10,000 মান টকা হাৰিছে আৰু হাৰাৰ কাৰণে সেইদিনাৰ পৰা সি গায়ব হৈ আছে কেছটো একদম সিম্পল হৈ আছে এটা কাম কৰক তেখেতৰ পেৰেণ্টছক মাতক Wah beta duty खालामफैनाया उन्दुलांदों र' কি কৰি আছা নাই এনেই এইটো এটা কিবা এটা ভাবি আছে এইটো কাবাৰ বাচ্চা আহে বাৰু আমাৰ খান ঘুম ক্ষতি হ'ব এইটো বাদ দি তই কিয় টোপনিয়াই আছা সেইটো ক ক'ত ঘুমাইছে কিবা এটা ভাবি আছে তো কি ভাবি আছা এনেই এইটো এটা কিবা এটা ভাবি আছে এই মিছা তই টোপনিয়াই আছা তো ক'ত ঘুমাইছে মই টোপনি মাৰা নাই নুঘুমাইছে তো চাবি এইটো চা এতিয়া মই ইয়াক MMS কৰি চেনেলে ভাগাই দিম আৰু ক'বা দিম চেন্তিয়াও বোলে 2 ৰাতি শুব পোৱা নাই এটা টোপনিয়াই ডিউটি মাৰি আছে এইটো ক'ত 2 ৰাতি নুঘুমাইছে মই কিবা এটা ভাবনা কৰি কিনে আছিলো তো এইটো মনৰ পৰা ডিলিট কৰিবি না এই কি ভাবি আছিল ইটো ক আগে ক'বতো পিছত ক'ব তো তেতিয়াহ'লে ময়ো পিছত ডিলিট কৰিম মই খান তেতিয়া যিটো টাইমতে আছিলো তাইখান নিমিতে কৈছে পিছত ক'ব ডিলিট হ'ব দে হ'ব ময়োতো ডিউটিতে আছো না পিছত ডিলিট কৰিম দেই বসু নহ'ব অকমান ঘুমাবলৈ ভি নাপাৰে তুমি আকৌ এতিয়া কিয় কাটিছে তাৰ চাগে কিবা খবৰ পাইছে সেইকাৰণে মাতি পঠাইছে তাৰ কি জানি কিবা এটা হৈছে মোৰ কিন্তু বৰ চিন্তা লাগিছে জানেনে মোৰ গোটেই সন্মান শেষ কৰি দিলে হেৰি আপুনি আকৌ তাক ভিতৰত গালি নাপাৰিব দেই হ'ব বাৰু ব'লা বুজিছা IPL মানে হ'ল জুৱা তেনেকেনো কিয় কয় ইমান খেলুৱৈ কিমান কষ্ট কৰি খেলি আছে তেনেকে দুপইচাও উপাৰ্জন কৰিছে কিছুমান মানুহে IPLৰ নামত জুৱা পাতে হ'ল বুলি IPL মানেটো জুৱা নহয় এই তই বুজি নাপা শুন মই ক আপুনি শুনক জুৱা পাতোতাইতো লুডুটো জুৱা পাতিব পাৰে ক্ৰিকেটতো পাৰে হ'ল বুলি আৰু খেলবোৰকে আপুনি দুখাৰোপ নকৰিব দেই মানুহ আছে দেখোন মই নাই বুলি ভাবিছিলো
আপোনালোক আহিল যাওক মেডাম ভিতৰতে আছে মোৰ ল'ৰাটোৰ কিবা খবৰ পাইছেনে হা আপুনি ভিতৰতে কথা পাতক দিছোন যাওক চাহ বাইলুং সংসাৰৰ মায়া মায়েক বাপেক কামত ব্যস্ত ইফালে ল'ৰাটো যোৱাত ব্যস্ত হয় বসুদা ল'ৰাটো ক'লে যাব পাৰিব মই কেনেকে জানো তই কচোন ক'ত গেছি মই কেনেকে জানো আকৌ তেতিয়াহ'লে মোক কি সুধিছা তই নহয় নহয় মোৰ ল'ৰাই এনেকুৱা কাম কৰিব নোৱাৰে তাক নিশ্চয় কোনোবাই ফচাইছে আপোনালোকে তেনেহ'লে কথাটো একেবাৰে গম নাপায় আপুনি চিয়ৰ নে ঠিক চিয়ৰ বুলি ক'ব নোৱাৰো কিন্তু আমাৰ হাতত যিখিনি তথ্য আছে তাৰ পৰা আমি গম পাইছো যে আপোনাৰ ল'ৰাই জুৱা খেলিছে আৰু জুৱাত হাৰি তাৰ পইচা যেতিয়া 10,000 হৈ গৈ সি নিৰুদ্দেশ হয় 10,000 কিয় দৰকাৰ হ'লে আমি তাক 20,000 দিম ঠিক আছে আপোনালোকে বাৰু তাৰ কোনোবা বন্ধুবৰ্গৰ লগত সোধা পোছা কৰিছেনে কৰিছো কোনেও একো নাজানে মোৰ বুধেৰে কথাটো কি জানে সি ভয়ত নহয় লাজতহে পলাইছে হয়তো সি অনুতপ্ত হৈছে মানে এনেকৈ জুৱা ধৰা মেক্সিমাম ল'ৰাই জুৱাৰ ধাৰ মাৰিবলৈ এই ধৰক নিজৰ মোবাইলটোকে চুৰি হোৱা বুলি বিক্ৰী কৰি দিলে ঘৰৰ কিবা গহনা পাতিকে আনি বিক্ৰী কৰি দিলে জুৱা খেলিব পাৰিছে যেতিয়া তাৰ কাৰণে 10,000 টকা এটা মেনেজ কৰা কোনো ডাঙৰ কথা নাছিল নিশ্চয় সি অনুশোচনাত ভুগিছে আৰু লাজতহে পলাইছে তেনেহ'লে এতিয়া আমি কি কৰা উচিত হ'ব ৰাস্তাটো বহুত আছে কিন্তু মোৰ মতে এটা ৰাস্তাই ভাল হ'ব নেকি চাওক এনেকুৱা ধৰণৰ কেছত আচলতে সুইচাইড কৰাৰ চান্সটো বহুত থাকে আপুনি এইবোৰ কি কৈছে ছাৰ প্লিজ এবাৰ মোক মোৰ উকিলৰ সৈতে কথা পাতিব দিয়ক না তোৰ উকিলো চিনাকি আছে মানে ল কলেজৰ সন্মুখৰ দোকান এখনত মই আছিলোঁ মোৰ বহুত উকিল চিনাকি 108 চিনাকি আছে তাত কিয় চিনাকি থাকিব লাগে নাম্বাৰ ডাইল কৰিলেই হ'ল মই নাম্বাৰটো ডাইল কৰি তোৰ ওচৰলৈ গৈ আছোঁ তোকেই লাগিব